আজি পঢ়িম কামৰূপ ইন 12th century. তো পালা এড হ'ল কেতিয়া 1180 এনেকা মানত পালা এণ্ড হৈছে ঠিক আছে 80 এনেকা এড হৈছে আৰু ঠিক আছে তুমি নেক্সট খিনি পঢ়িম এতিয়া কি হ'ল ইমান লাহে লাহে লিখোঁতো মুখত ভুল হৈছে নে এতিয়া চোৱা তো আমি পালো যে লাষ্ট ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি ৱাজ হোম জয়পালা অ'কে তো জয়পালা যেতিয়া আছিলে সেইখিনি সময়ত কি হৈ গ'ল যিটো তোমাৰ পালা ডাইনেষ্টি আছিলে ইন বেংগল সেইটো শেষ হৈ গ'ল তাৰ ঠাইত কোন আহিলে চেনা ডাইনেষ্টি আহিলে হয়নে এনেকৈ আছিলে নেকি বেলেগ আছিলে বাৰু চেনা আহিলে ঠিক আছে তো চেনা অহাৰ পিছত ইহঁতৰ যিটো তোমাৰ আমাৰ ইয়াৰ জয়পালা আছিলে তো জয়পালাৰ পিছত জয়পালাক হৰুৱালে কোনে এই সেনাবিলাকে হৰুৱালে ঠিক আছে এই সেনাবিলাকে হৰুৱাই পেলাই তেওঁলোকে এজন মানুহ এপইণ্ট কৰি থৈ গ'ল এই এপইণ্ট কৰি থোৱা মানুহৰ নাম কি আছিলে কৃষ্ণদেৱ অ'কে কৃষ্ণদেৱ they appointed them as their governor not as a king ঠিক আছে তো যে কৃষ্ণদেৱ যেতিয়া তোমাৰ গভৰ্ণৰ হ'ল তো গভৰ্ণৰ হৈ পেলাই লাহে লাহে কি কৰিলে সি যিটো তোমাৰ বেংগলৰ যিটো তোমাৰ কিংডম আছিলে সেনাখিনি তেওঁলোকৰ লগত তাৰ লাহে 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 যিটো সম্পৰ্কটো বেয়া কৰি আহি থাকিলে ঠিক আছে তো বেয়া কৰি আহি এটা সময়ত সি কি ক'লে যে আই এম এন ইণ্ডিপেণ্ডেণ্ট কিং ঠিক আছে মই এতিয়া ইণ্ডিপেণ্ডেণ্ট কিং মই এতিয়া সেই বেংগলৰ ডাইনেষ্টিৰ তলত নহয় মই নিজেই তাৰপৰা সি যেতিয়া সেই বুলি ক'লে লগে লগে কি কৰিলে লগে লগে বেংগলৰ যিটো চাহ ডাইনেষ্টি আছিলে তেওঁলোকে বেলেগ এজন মানুহক পঠালে টু কংকুৱাৰ দ্য কৃষ্ণদেৱ কৃষ্ণদেৱক হৰুৱাবৰ কাৰণে তাক আকৌ সেই যাতে এই কামৰূপৰ যিটো এৰিয়া আছে এগেইন যাতে তেওঁলোকে নিজৰ আণ্ডাৰ লৈ যাব পাৰে বেংগল ডাইনেষ্টিটো ঠিক আছে আৰু সেই মানুহজন যাক তেওঁলোকে পঠিয়াইছিলে তেওঁ এজন ব্ৰাহ্মীণ আছিল আৰু তেওঁৰ নাম আছিল কি বৈদ্যদেৱ বৈদ্যদেৱ ঠিক আছে তো বৈদ্যদেৱে আহি পেলাই কৃষ্ণদেৱক হৰুৱালে হৰুৱাই পেলাই তেওঁক মাৰিলে মাৰি পেলাই তেওঁ নিজেই গভৰ্ণৰ হ'ল এই আমাৰ কামৰূপ ডিভিজনটো আফটাৰ চাম টাইম যেনেকৈ কৃষ্ণদেৱে নিজেই লাহে 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 ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰি দিলে তো বৈদ্যদেৱেও ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰি দিলে এণ্ড দেন হি বিকেম দ্য কিং অফ কামৰূপা ডিভিজন ঠিক আছে যেতিয়া বৈদ্যদেৱে ঘোষণা কৰি দিলে বৈদ্যদেৱকো তোমাক কংগ্ৰেছ কৰিব চেনাখিনি মানুহ পঠিয়াব তো চেনাখিনিয়ে পঠিয়ালে মানুহ ঠিক আছে কিন্তু কি হ'ল তেওঁলোকে বৈদ্যদেৱক মাৰিব পাৰিলে those army who were sent by the senas of Bengal they killed Bodhyadev but the vessels of Bodhyadev defeated the army of Sena বুজি পেলানে যে তেওঁলোকে আহি পেলাই সেই বেংগলৰ আৰ্মিটোৱে বৈদ্যদেৱক মাৰিলে কিন্তু বৈদ্যদেৱৰ যিখিনি আৰ্মি কিবা তেওঁ সেনাপতি আছিলে তেওঁলোকে হৰুৱাই দিলে সেনাক আৰু তেতিয়াৰ পৰাই সেনা আৰু অসমৰ কমপ্লিট বেলেগ হৈ সেনাই তাৰপিছত আহিব নিবিচাৰিলে ঠিক আছে আফটাৰ ডেট দেয়াৰ ইজ ন' চাচ হিষ্ট্ৰী আমি তেনেকুৱা কোনো হিষ্ট্ৰী বিচাৰি নাপাওঁ অলপ সময়ৰ কাৰণে নেক্সট আমি হিষ্ট্ৰী বিচাৰি পাওঁ যেতিয়া ৰাই পৃথু ৰজা হ'ল এই অঞ্চল কামৰূপ ডিভিজনটোত যেতিয়া ৰাই পৃথু ৰজা আছিলে তেওঁ যে ৰজা আছিলে সেইখিনি আমি ক'ৰ পৰা গম পাওঁ যে সেই তেওঁৰ সময়ত আমাৰ অসমত ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম মুছলিম ইনভেজন হৈছিলে ফাৰ্ষ্ট মুছলিম ইনভেজন টু আছাম ৱাজ হেপেন ইন 1206 AD আণ্ডাৰ দ্য জেনেৰেলশ্বিপ অফ বক্তিয়াৰ খিলজী ঠিক আছে এই বক্তিয়াৰ খিলজীৰ লগত এজন মানুহ আহিছে যাৰ নাম আছিলে মিনহাজ চিৰাজ ঠিক আছে তো মিনহাজ চিৰাজ এখন কিতাপ লিখিছে তেওঁ যাৰ নাম হৈছে তাবাকাত এ নাছৰী এই তাবাকাত এ নাছৰীত লিখা আছিলে যে ইন দ্য এৰিয়া অফ কামৰূপ এট দ্য টাইম অফ বক্তিয়াৰ খিলজিজ ইনভেজন দ্য কিং ৱাজ ৰাই পৃথু হু ডিফিটেড দ্য ভেৰি আৰ্মি অফ বক্তিয়াৰ খিলজি ঠিক আছে তো তেতিয়া আমি গম পাওঁ যে 1206 যেতিয়া প্ৰথম তোমাৰ আক্ৰমণ হৈছিলে মুছলিমৰ সেইখিনি সময়ত ৰাই পৃথু আছিলে তাৰ আগত ৰাই পৃথু কেতিয়া ৰজা হ'ল তেওঁ কেনেকৈ ৰজা হ'ল সেইবিলাক কথা আমি একো গম নাপাওঁ ঠিক আছে তো এইখিনি কথা অকণমান লিখি লোৱা বুজি পালানে চবে বুজি পাইছানে নাই হৃদয় হীৰক নে হৃদয় আছিলে তোমাৰ নামটো মৃদুল মই সদায় পাহৰি থাকো তোমাৰ নামটো প্ৰবীণ আছিল ন হা দীপজ্যোতি প্ৰবীণ কোনোবা এজন আছিল নহয় তোমালোকৰ মাজত অহা নাই মানুহটো পাহৰি পাহৰি থাকো মই দেখ তুমি মৃত্যুঞ্জয় তোমাৰ মনত আছে তোমাকে তাকে মনত আছে মোৰ ইহঁতৰ হেৰি নাই যাওঁ ক্লাছত আহি পেলাই টিপটপ বহি থাকে মনে মনে শুই থাকিলে মানুহটো মনত থাকে মৃদুল আৰু দীপজ্যোতি ন আৰু ই কালি যে আহিছে তাই এটা নাম বিদ্যুৎ আছিলে হ'বলা সিহঁতৰ মাজত
ইজনৰ নাম মই পাহৰিলো হা জ্যোতিৰ্ময় অকে তো লিখা হেডিং দি লোৱা চাবিদিন কৃষ্ণদেৱ আফটাৰ জয়পালা after Joypala, the last known king of Pala dynasty, the last known king of Pala dynasty of Assam. মনত ৰাখিবা দেই পালা ডাইনেষ্টি এটা অসমৰো আছিলে এটা বেংগলৰো আছিলে কিন্তু দুইটাই বেলেগ একো মিল নাই দুটাৰ লগত ঠিক আছে of Assam we don't have any evidence regarding contemporary Assam for a definite period we don't have of Assam we don't have any evidence we don't have any evidence of contemporary Assam for a definite period. Assam for a definite period. Towards the later decades of 12th century, towards the later decades of 12th century, Prishodev known as the king of Pragjyotispur. Known as the king of Pragjyotispur, was a vassal king, was a vassal king of a Bengal king. Was a vassal king of Bengal king. Well, sometime he rebelled against his master. Sometime he rebelled against his master. And therefore, Bengal king sent one of his minister, Bengal king sent one of his minister, Boidyodev, to conquer. Conquer মানে জানা নহয় কি হয় জানা ন conquer মানে যে জয় হোৱা মানে কাবাৰ আগত তুমি হেৰি কৰি জয় যেতিয়া হোৱা to conquer Boidyodev. Sorry, Trishodev. Conquer Trishodev. Boidyodev defeated Trishodev and killed him. And became the vassal king of Kamrupa. Vassal king. Vassal মানে তলতীয়া. Vassal king of Kamrupa. Then next heading দিয়া Boidyodev. তোমালোকে এই লাষ্ট হৈ যোৱা APSC পৰীক্ষাৰ লগত কুৱেশ্যন পেপাৰ চাইছানে মানে CC নহয় বেলেগ বহুত পৰীক্ষা পাতে নহয় APSC লাষ্ট মই সিদিনা কালি এখন পেপাৰ চালো সিদিনাখন হৈ যোৱা পৰীক্ষা এটা আছিলে কিবা জেই ফিচাৰী নে কিবা এনেকুৱা জুনিয়ৰ ইঞ্জিনিয়াৰ পৰীক্ষা অলমোষ্ট হাফ অফ দ্য পেপাৰ ৱাজ ফিল্ড বাই দ্য আছাম কুৱেশ্যন আছাম ৰিলেটেড কুৱেশ্যন আৰু এনেকৈ নৰ্মেল কুৱেশ্যনছ নহয় অলপমান হেৰি কুৱেশ্যনছ আহিছে যাৰ টেক্সট বুক পঢ়াৰ নিয়ম আছে মই তোমালোকৰ জিঅ'গ্ৰাফী যেনেকৈ পঢ়াইছোঁ তাত তেনেকুৱা টাইপৰ কুৱেশ্যন আছে জানা যে ইন আছাম দ্য টোটেল ৰেইনফল ফৰ এনুৱেল পিৰিয়ড ৱাজ 200 চেণ্টিমিটাৰ ঠিক আছে তো তাৰ লগত চাৰিটামান তোমাৰ ষ্টেটমেণ্ট দিছে যে তোমাৰ ছামাৰত ইমান ৰেইনফল হয়
উইণ্টাৰত ইমান ৰেইনফল হয়, মনচুন টাইমত ইমান ৰেইনফল হয়, এনেকৈ 4টামান দিছে, তাৰ ভিতৰত কোনটো ভুল উলিয়াব দিছে। ঠিক আছে, তো একদম ভিতৰত কৈছিলে, যেনেকৈ আমি শিকাইছিলোঁ যে মই তোমালোকক জিঅ'গ্ৰাফীত এই যেনেকৈ আমাৰ আছামৰ ফিজিঅ'গ্ৰাফীটো, তো কাৰ্বি আংলঙত কেনেকুৱা টাইপৰ তোমাৰ ফিজিঅ'গ্ৰাফী, এই ব্ৰহ্মপুত্ৰৰ কেনেকুৱা টাইপৰ ফিজিঅ'গ্ৰাফী, কাৰ্বি আংলঙত কেনেকুৱা টাইপৰ শিল আছে, তো তেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিছে ষ্টেটমেণ্ট দি। ঠিক আছে, তো আছামৰ কুৱেশ্যনছ বহুত আহিছে, আৰু মই যিমান দূৰ গম পাই আছোঁ যে এতিয়া APSC-য়ে মানে মিনিমাম তোমাৰ হেৰিয়ত প্ৰিলিমছত আমাৰ মেইন CC প্ৰিলিমছত কি হয় যে 35% শুড বি কভাৰ্ড ফ্ৰম দ্য আছাম, সেইটো মিনিমাম আছামৰ পৰা আহিবই আহিব। কিন্তু যদি তোমালোকে পেপাৰ এনালাইচিছ কৰা দেখিবা 50-55% আছামৰ পৰা আহে। তো আছামটো বহুত ইম্পৰ্টেণ্ট, আৰু ওপৰে জাষ্ট পঢ়ি থাকিলেই নহ'ব মানে আছামটো, মানে এই তোমাৰ অলপ কিবা কিবি এনেকুৱা পঢ়ি থাকিলে নহ'ব, অলপমান ডিপত গৈ পঢ়িব লাগিব। ঠিক আছে, তোমালোকৰ এইবাৰ ভাস্কৰ বৰ্মন আমি সেইদিনাখন পঢ়িছোঁ নহয়, ভাস্কৰ বৰ্মনৰ ৰিলেটেড কুৱেশ্যনছ এটা আহিছে তোমাৰ কিবা হেৰিয়ৰ, আৰু মই সেইদিনাখন ভাস্কৰ বৰ্মনৰ আহিছে, তাৰপিছত এটা আহিছে তোমাৰ আমি জানো ডুবি ইনস্ক্ৰিপশ্যনৰ ওপৰত আহিছে কুৱেশ্যন। তাৰপিছত আহিছে তোমাৰ আমি পঢ়াখিনি মই কৈ আছোঁ, পালা ডাইনেষ্টিৰ ওপৰত আহিছে কুৱেশ্যন সুধিছে। তাৰপিছতে তোমাৰ আৰুতো আহোম চাহোমৰ ওপৰত সুধিছে, এইখিনি বাৰু নাযাওঁৱেই হা। তাৰপিছত ৰুইন্সৰ ওপৰত সুধিছে, বামুণী ৰুইন্স ক'ত আছিলে, ঠিক আছে, দেন তোমাৰ শংকৰদেৱী ৰুইন্স ক'ত আছিলে, সূৰ্য পাহাৰ ৰুইন্স ক'ত আছে, শিঙাৰী ৰুইন্স ক'ত আছে, তেনেকৈ 4টামান দি পেলাই এইবিলাক মিলাব আহিছে। বামুণী ৰুইন্স ক'ত আছে বাৰু, বামুণী টেম্পল ৰুইন্স, এনি আইডিয়া? বামুণী পাহাৰ মানে ভগ্নাশেষ বুলি কয় ৰুইন্সটো অসমীয়াত। ভগ্নাশেষ বুজি পোৱা ন, কিবা টেম্পুল চেম্পুল আছিলে তাৰ খালি ভঙা চিঙা কিবা এটা আছেগৈ। ক'ত আছে বামুণী পাহাৰটো ক'ত আছে এইটো জানা নাজানা? ইন তেজপুৰ। ঠিক আছে, তেনেকৈ সিংহদেৱী যিটো আছে, শংকৰদেৱী যিটো তোমাৰ ৰুইন্স আছে সেইটো আছে হোজাই। ঠিক আছে, ঠিক তেনেকৈ যিটো আমাৰ শ্ৰীসূৰ্য পাহাৰ ৰুইন্স আছে সেইটো জানাই চাগে গোৱালপাৰ। ঠিক আছে, ঠিক শিঙৰি ৰুইন্স যিটো আছে, শিঙৰি ৰুইন্সটো আছে তোমাৰ ক'ত জানানে? তাত বহুত ডাঙৰ শিঙৰি মেলা হয় শিৱৰাত্ৰিৰ সময়ত। ঢেকীয়াজুলি নাম শুনিছা? ঢেকীয়াজুলিত আছে। তো তেনেকুৱা বহুতবিলাক বস্তু আছে, তো সেইবিলাক তোমালোকে নিজে নিজে অলপ খুচৰি খুচৰি পঢ়িব লাগিব, চাই কুৱেশ্যন পেপাৰ চালে গম পাবা কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহে। ঠিক আছে, তো তেনেকৈ তোমাৰ আকৌ আহিছে সেইবিলাকৰ নাম লিখিব লাগিব, অসমৰ কথা কৈ আছোঁ মই জাষ্ট। আমাৰ কবিসকল থাকে নহয়, তো কবিসকলৰ তেওঁলোকৰ আমাৰ এজন অসমীয়া বুলি এটা ক'ত আছিলে, কাৰ আছিলে এজন অসমীয়া নামটো, এজন ছদ্মনাম বুলি যে কয় আমাৰ অসমীয়াত, চৰ্বিকুইট বুলি কয় ইংলিছত, তো ছদ্মনাম কাৰ আছিলে এজন অসমীয়া? ছদ্মনাম এই তেনেকুৱা মানে ধৰি লোৱা এই বেলেগ নাম লৈ পেলাই লিখে ন, কিতাপ হেৰিয়ত লিখে, মানে ধৰি লোৱা তোমাৰ নামটো ধৰি লোৱা কি আছিলে কিবা এটা, তুমি যেতিয়া আৰ্টিকুল লিখা বা কিবা কবিতা চবিতা লিখা বেলেগ নাম লৈ পেলাই লিখা, যেনেকে তোমাৰ নৱকান্ত বৰুৱাই এখুত ককাইদেউৰ নাম লৈ পেলাই লিখিছিলে, হয় নাই? এইটো এজন অসমীয়া কোনে লৈছিলে জানানে? এজন অসমীয়া। তো এইবিলাক বস্তু তোমালোকে পঢ়িব লাগিব। আই থিংক এজন অসমীয়া অম্বিকাগিৰি ৰায়চৌধুৰী আছিল নেকি, নে কাৰ আছিল মই একজেক্টলি পাহৰি গৈছোঁ, চাই দিম। হা, সেইটো তেওঁ উপাধি আছিল, অম্বিকাগিৰি ৰায়চৌধুৰী আছিল নে তোমাৰ এইটো কি কয় আমাৰ সত্যনাথ বৰুৱাই আছিল নে পাহৰি গৈছোঁ। সত্যনাথ বৰা, মই পাহৰি গৈছিলোঁ। ঠিক আছে, তো তেনেকুৱা টাইপৰ বস্তুবিলাক আহে। পেনটো ক'ত সোমাই গ'ল বোলে? সেইখিনি অলপ পঢ়ি ল'বা, এইখিনি পঢ়িবৰ কাৰণে এখন কিতাপ আছে কি আছামৰ কিবা ইয়েৰ বুক নে আহি আছিলে, তাত অলপ ভালকে আছে এইবিলাক বস্তু, সেইখিনি অলপ চলপ পঢ়ি ল'বা। হা, কোনবিলাক?
নহয় সেইবিলাকতো মই লিখাই দিম, মই এই মানুহৰ ছদ্মনাম বিলাকৰ কথা কৈছো। এই যে তোমাৰ অসম কেশৰী এইবিলাক ছদ্মনাম বিলাক ন, সেইবিলাক তাত আছে ভালকে। এইখিনিতো মোক তোমালোকক পঢ়াই দিম, আৰ্ট এণ্ড কালচাৰ যেতিয়া পঢ়াম, এই বামুণীৰ কিবা কিবি ক'ৰবাত মই তোমালোকক কৈ আছো কিয় মই গোটেইখিনি মে বি কভাৰ নকৰিব পাৰোঁ, ক'ৰবাত ৰখি যাব পাৰে দুটা। তোমালোকে সেইকাৰণে অলপ নিজে পঢ়িব লাগিব, মই সেইটো কাৰণে কৈ আছো, বুজি পাইছা নে? কাৰণ মোৰতো এটা পঢ়া সীমাবদ্ধ আছে, এটা টাইম আছে, তাৰ টাইমত পঢ়াব লাগিব। তো ক'ৰবাত এটা দুটা বস্তু মোৰ ৰখি যাব পাৰে পঢ়াওঁতে। তোমালোকে যদি সোধা আহি পেলাই, তেতিয়া মোৰ পঢ়াবৰ কাৰণে সুবিধা হ'ব। তোমালোকে নিজে পঢ়িলে গম পাবা মোক সুধিবৰ কাৰণে। তো অলপমান নিজে পঢ়িবা। কুৱেশ্যন পেপাৰ বিলাক লাষ্টৰ যিবিলাক APSC কুৱেশ্যন পেপাৰ আছে, পৰীক্ষা আহিয়ে যায় ন চাইডত, সিহঁতৰ ৱেবছাইট যিটো আছে APSC তাতে আহি যায়। তেতিয়া ডাউনলোড কৰি চাবা, তেতিয়া গম পাবা ট্ৰেণ্ডটো কেনেকুৱা চলি আছে, কেনেকুৱা টাইপৰ কুৱেশ্যন চলি আছে। মানে JEE পৰীক্ষাতে এনেকুৱা কুৱেশ্যন সুধিছে, তাৰমানে ভাবা CC ত কেনেকুৱা কুৱেশ্যন সুধিব, বুজি পাইছানে? তো সেইকাৰণে আমি আগতীয়াকে যদি গম পাওঁ ট্ৰেণ্ডটো, তেতিয়া আমাৰ কাৰণে সুবিধা হৈ যায় ন। তো বৈদ্যদেৱত লিখা। তোমালোকক কালি কোনোবা এজনে কৈছিলে যে ছাৰ চনটো নাহে প্ৰিলিমছত, কোনোবা এজনে কালি এক্সাম দিওঁতে কোনোবা এজনে কৈছিলে, ঠিক আছে। কালি তোমালোকৰ এটা আহিছে ন, যে কি ফৰৱাৰ্ড ব্লক নে এনেকা কিবা এটা আহিছিল ন, কোনটো আগত হৈছিলে কেনে কিবা আহিছিল ন, চে হা কিবা এনেকুৱা কুৱেশ্যন এটা আহিছিল ন, কিবা টাইপ দি পেলাই কেতিয়া মানে এষ্টাব্লিছ হৈছিলে তেনেকুৱা কিবা এটা, মই একজেক্টলি পাহৰি গৈছো। আৰ্য সমাজ নহয়, নহয় এনেকা কিবা এটা তোমালোকৰ সেইখিনি সময় আহিছিলে, INA চাইন এনেকা কিবা এটা আগষ্ট অভাৰ আহিছিলে বোলে। আগষ্ট অফাৰ আহিছিলে বোলে, সেই আগষ্ট অফাৰে তোমাৰ 4টা মান তেনেকে আহিছে। আগষ্ট অফাৰ কিপছ মিছন সেইখন পেপাৰতে, আগষ্ট অফাৰ কিপছ মিছন এনেকে 4টা মান ক্ৰনলজিকেলি সজাব আহিছে কোনটো, সেইটো জানিব কাৰণে তুমি চন জানিব লাগিব ন কেতিয়া হৈছিলে। আৰু এটা কুৱেশ্যন আহিছে সেইখন পেপাৰতে, ফৰৱাৰ্ড ব্লক, মুছলিম লীগ, INA আৰু তোমাৰ আৰু কিবা এটা আছিলে, যদি মই 4 নম্বৰটো পাই গৈছো, এই 4টা ক্ৰনলজিকেলি বনাব আহিছে। তো এই তিনিটা কোনটো প্ৰথম হৈছিল বাৰু? ফৰৱাৰ্ড ব্লক, INA মানে ইণ্ডিয়ান নেশ্যনেল আৰ্মি, মুছলিম লীগ, ঠিক আছে, আৰু তোমাৰ হোম ৰুল, 4টা আহিছে, একদম চেম 4টাই আহিছে। তোমালোকে কোৱাচোন। ফৰৱাৰ্ড ব্লক, মুছলিম লীগ, দেন তোমাৰ INA আৰু হোম ৰুল, কোনটো আগত আহিব কোনটো পিছত যাব? মুছলিম লীগ 1 নম্বৰত আহিব। তাৰপিছত মুছলিম লীগ কেতিয়া হৈছিলে বাৰু? 1966 হৈছিলে। আৰু 1915-16 হোম ৰুল হৈছিলে। আৰু 16 নাই, হোম ৰুল হৈছিলে, তাকেতো। আৰু তাৰপিছত কি আহিব? মানে এইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ড, তাৰপিছত ফৰৱাৰ্ড ব্লক আহিব নে INA আহিব? ফৰৱাৰ্ড ব্লক কেতিয়া হৈছিলে? 39। 42টো তোমাৰ INA আহিছে। 42 নহয়, তাৰ আগতে আহিছে INA, 41 মানতে আহিছে, ঠিক আছে। তো এনেকুৱা কুৱেশ্যনছ বিলাকে আহে। মডাৰ্ণ হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট দেই, পঢ়িবা। তো লিখা, ভেৰি চুন বৈদ্যদেৱ ডিক্লেয়াৰ্ড ইণ্ডিপেণ্ডেন্স। Very soon, Buddhadev declared independence and captured the whole Kamrup. Therefore, a battle was fought between Vijaya Sena. Therefore, a battle was fought between Vijaya Sena, the king of Sena Empire of Bengal. Sena Empire of Bengal. And Buddhadev, where Buddhadev was killed, but his vassals defeated Sena. Where Buddhadev was killed, but his vassal defeated Sena. তো এতিয়া আমি এটা কথা গম পাম যে কামলি যিটো কোপাৰেটিভ ইনস্ক্ৰিপশ্যন আছিলে অফ নলবাৰী, according to the Kamoli cooperative inscription of Nalbari, Hamsakusi was the capital of Buddhadev. ঠিক আছে? তো নলবাৰীৰ তেতিয়া নাম আছিলে, জেগাৰ নাম আছিলে হমসাকুছি। তো হমসাকুছি আছিলে বৈদ্যদেৱৰ কেপিটেল।
আৰু সেইটো আমি ক'ৰ পৰা গম পাওঁ? কামলি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, ঠিক আছে, অফ নলবাৰী। এইটো লিখি ৰাখা। According to the Kamoli copper plate inscription, Kamoli copper plate inscription, Nolbari, Hamsakusi was the capital of Bodhdev. Hamsakusi Nolbari ওচৰত আছিলে, আজিৰ দিনৰ নলবাৰীৰ ওচৰত আছিলে, was the capital of বৈদ্যদেৱ, ঠিক আছে। তো এইখিনিতে বৈদ্যদেৱ শেষ হ'ল। তো তাৰপিছত অলপ দিনৰ কাৰণে আমি আছামিজটো একো গম নাপাওঁ কি হ'ল কি নহ'ল, ঠিক আছে। দেন দ্য নেক্সট কিং আফটাৰ বৈদ্যদেৱ হু উই নো ৱাজ ৰায়পৃথু, ঠিক আছে। তো নেক্সট আহিব ৰায়পৃথু। এবাৰ ৰায়পৃথুৰ হেৰিয়ত অহা এক্সামত অহা এটা তোমাৰ কাৰণ থাকে, কি কাৰণ বাৰু কোৱাচোন? এতিয়া এটা কাৰেণ্টত ৰায়পৃথু আছে। সেইখন আমাৰ যিখন কালিনে পৰহি হেৰি কৰিছে নেকি, ইনগ্ৰেট কৰিছে, তো ৰায়পৃথু। তো তাৰ পৰা কুৱেশ্যন আহি যাব পাৰে, ঠিক আছে। তো লিখা, এতিয়া ৰায়পৃথু যদিও তোমাৰ প্ৰিডেচৰ আছিলে কিং সন্ধ্যা, কিন্তু ঠিক আছে, কিন্তু ৰায়পৃথু ৱাজ দ্য নট দ্য ফাউণ্ডাৰ অফ কমতা কিংডম, ঠিক আছে। সন্ধ্যাৰ তোমাৰ প্ৰিডেচৰ আছিলে, ঠিক আছে, কিন্তু তেওঁ কিন্তু কমতা কিংডমৰ তোমাৰ এষ্টাব্লিছ কৰা নাছিলে, তেওঁ কামৰূপতে আছিলে। তো কমতা কিংডম কেতিয়া এষ্টাব্লিছ হ'ল? যেতিয়া ইয়াৰ কেপিটেলখন তোমাৰ আৰু ৱেষ্টলৈ গুচি গ'ল, ঠিক আছে। তো আজিৰ দিনৰ যিটো তোমাৰ কোচবিহাৰ, কোচবিহাৰটো একজেক্টলি নহয়, গোৰেশ্বৰৰ পৰা অলপ ৱেষ্টত, তো তাত যেতিয়া তোমাৰ কেপিটেলখন এষ্টাব্লিছ কৰিলে, তেতিয়াৰ পৰা তাক তোমাৰ কোৱা হ'ল কমতা কিংডম বুলি, ঠিক আছে। আৰু এষ্টাব্লিছ কিয় কৰিলে ভাবাচোন? Why the Sandhya shifted his capital from Kamrupa to towards west? মুছলিম ইনভেজন, তাৰপৰা ৱেষ্টলৈ গ'লে কি হ'ব বাৰু? সেইটোৱে হয় যে ইমান ৰিপিটেডলি যে মুছলিম ইনভেজন হৈ আছে, তাক ৰুধিবৰ কাৰণে তেওঁ ৱেষ্টলৈ গুচি গ'ল, ঠিক আছে। তো যেতিয়া তেওঁ দেখিলে যে ৰিপিটেড ইনভেজন হৈ আছে, যদিও আমি ৰিপিটেড ইনভেজনত মুছলিমক হৰুৱাই আছো, তো মুছলিমক আমি হৰুৱাই আছো ক'ত? নিয়াৰ আৱাৰ কেপিটেল। আৰু তেতিয়া তোমাৰ আমাৰ কামৰূপৰ যিখন হেৰি আছিলে, ষ্টেট আছিলে, সেইখন তোমাৰ এই ইমানখিনি মানৰ পৰা কভাৰ কৰি ইমানখিনি মানত আছিলে, চৰি অলপমান নৰ্থতো আছে, এনেকুৱা মান জেগাত আছিলে কামৰূপখন, ঠিক আছে। এণ্ড দ্য কেপিটেল ৱাজ ইন নিয়াৰ গুৱাহাটী অৰ নিয়াৰ নলবাৰী, নৰ্থ গুৱাহাটী এইখিনি জেগাত আছিলে। আৰু এইফালে আছিলে বেংগলত, তেতিয়া আছিলে তোমাৰ মুছলিম আহি গ'ল, ঠিক আছে। এতিয়া তেওঁলোক যেতিয়া আহে, তেওঁলোকক আহি পেলাই যদিও আমাৰ কামৰূপৰ কিংখিনিয়ে হৰুৱাই একদম কেপিটেলৰ ওচৰত আহি পাই যায়। And when they came forward up to the capital, okay, near to the capital, they have, distracted a lot of amount of resources in their, forward journey. এওঁলোকৰ যেতিয়া আহে, তেওঁলোকে বহুত খেতি পথাৰ ভাঙি থৈ আহে, ঘৰ চৰ ভাঙি থৈ আহে, ঠিক আছে, বহুত ধ্বংস কৰি থৈ আহে, ইকনমিকেলি বহুত ৰুইন হয়। তেতিয়া কি আমাৰ কি আছিলে, সন্ধ্যাই ভাবিলে যে কেপিটেলখন যদি চিফ্ট কৰি মই ইয়াত লৈ যাওঁ বা এনেকুৱা জেগাত লৈ যাওঁ, তো তেওঁলোক আহোঁতেই মই তেওঁলোকক ৰোধ কৰিব পাৰিম, তেওঁলোকক ভিতৰত সোমাব নিদিওঁ আমাৰ হেৰিখনৰ kingdomখন. And therefore, he shifted the capital from the near Guwahati to the near Coachbihar and established the new kingdom called Komota Kingdom. ঠিক আছে? তো দিস ইজ দ্য কমতা কিংডম, দেখিলা? বুজি পালা না কথাটো কিহৰ কাৰণে নিলে, ঠিক আছে। তো লিখা ৰায়পৃথুত near about 1206 AD, near about 1206 AD, the Kamrup was ruled by a very strong king called Raiprithu. Strong king Raiprithu. The starting phase of his reign
was hardly known. The starting phase of his reign was hardly known. He was known by some accounts of Muslims writer. লিখে যে লেখক মানে অসমীয়াত এতিয়াহে বুজি পাইছো হ্যাঁ মুসলিম রাইটার ঠিক আছে তো নেক্সট এটা সাবহেডিং দি দেখা ফার্স্ট মুসলিম ইনভেশন টু আসাম ফার্স্ট মুসলিম ইনভেশন টু আসাম নাই লিখিলাম তাবাকাত নাছৰি তো ফার্স্ট মুসলিম ইনভেশন টু আসাম এতিয়া চোৱা কালি আমি অলপ ডিসকাস কৰিছিলো তো বৰখাই কোৱাচোন ফার্স্ট মুসলিম ইনভেশন টু ইন্ডিয়া কেতিয়া হৈছিল ফার্স্ট মুসলিম ইনভেশন বুজি পোৱা ন আক্ৰমণ তো ফার্স্ট মুসলিম ইনভেশন টু ইন্ডিয়া কেতিয়া হৈছিল কোনে কৰিছিলে when the first Muslim invasion to Assam was happened, Dipjyoti. So Assam, no, sorry, India was happened under whose leadership? ঘূৰি নহয় ঘূৰিটো বহুত দেৰিকে গজনীতকৈও আগত হৈছিলে Muhammad bin Qasim. Okay. Under the leadership of Muhammad bin Qasim, the first invasion to India of Muslim was happened in 712 AD. ঠিক আছে তো 712 AD তেওঁলোক আহিল আহি পেলাই তেওঁলোক আকৌ গুচি গ'ল ঠিক আছে ইনভেশন কৰিলে ইনভেশন কৰি যি লুটিব লগা আছিল লুটিলে লাপা গুচি গ'ল ঠিক তেনেকে সেই বস্তু চলি থাকিল আনটিল দ্য মহম্মদ গজনীলৈকে মাহমুদ অফ গজনী সময়লৈকে সেই বস্তু চলি থাকিলে তো মাহমুদ অফ গজনীয়ে ফাৰ্ষ্ট তোমাৰ ইণ্ডিয়াত ইনভেশন কৰিছিলে কেতিয়া ইন 997 AD and his invasion was continued up to 1030 AD and in between these 30 years almost 30 years he invaded India for 17 times ঠিক আছে তো প্ৰতিবাৰে আহে তেনেকুৱা লুট কৰি লৈ গুচি যায় তাৰ কিন্তু ক্যাৰেক্টাৰটো চেঞ্জ হ'ল যেতিয়া মহম্মদ ঘূৰিয়ে ইনভেড কৰিলে ইণ্ডিয়া ইন 1191 AD ঠিক আছে তো 1191 AD যেতিয়া ইণ্ডিয়া এতে ইনভেড কৰিলে মহম্মদ ঘূৰিয়ে ফাৰ্ষ্ট টাইম তেওঁ হাৰিলে ছেকেণ্ড টাইম তেওঁ জিকিলে তো তাৰপিছত তেওঁ কি কৰিলে তেওঁ নিজৰে এজন মানুহ মহম্মদ ঘূৰিয়ে এজন মানুহ তেওঁ ইণ্ডিয়াত থৈ গ'ল এজ এ গভৰ্ণৰ ঠিক আছে আৰু তেওঁ আছিলে কুতুবুদ্দিন আইবক এণ্ড যেতিয়া 1206 মহম্মদ ঘূৰি মৰি থাকিলে ঠিক আছে দেন আফটাৰ ডেট ফ্ৰম 1206 কুতুবুদ্দিন আইবক বিকেম দ্য কিং অফ ইণ্ডিয়া or you can say Delhi Sultan যেটো ইন্ডিয়া কিং হোৱা নাছিলে তে দিল্লী সুলতানেটো হৈছিলে ঠিক আছে তো 1192 ৰ পৰা 1206 লৈকে তেওঁ এজ এ গভৰ্ণৰ আছিলে আৰু 1206 ৰ পৰা তেওঁ কিং হৈছিলে আপ টু 1210 ঠিক আছে তো 1206 ত তেওঁ কিং হৈ পেলাই আমাৰ ইণ্ডিয়া তেওঁলোকৰ আণ্ডাৰত যিখিনি জেগা আছিলে আঁতৰ জেগাবিলাক তেওঁলোকে মানে কাম চলাবৰ কাৰণে এজন গভৰ্ণৰ এপইণ্ট কৰি দিলে ঠিক আছে যেনেকৈ গুজৰাটৰ ফালে এজন গভৰ্ণৰ এপইণ্ট কৰি দিলে তেনেকৈ আমাৰ বেংগলৰ ফালে এজন গভৰ্ণৰ এপইণ্ট কৰি দিলে তো আঁতৰ জেগালৈ চলাবৰ কাৰণে গভৰ্ণৰ এপইণ্ট কৰি দিলে আৰু তেওঁ বেংগলত গভৰ্ণৰ এপইণ্ট কৰিছিলে বখতিয়াৰ খালজী ঠিক আছে তো বখতিয়াৰ খালজীক এপইণ্ট কৰিলে গভৰ্ণৰটোক এপইণ্ট হৈয়ে তেওঁ কাম হৈ গ'ল বখতিয়াৰ খালজীয়ে কি কৰিলে টু ইনক্ৰিজ হিজ অ'ন পাৱাৰ ঠিক আছে তো ইনক্ৰিজ কেনেকৈ কৰিব যেতিয়া তেওঁ নিজে তেওঁ ওচৰৰ যিমানবিলাক তেওঁ ৰাজ্য স্বাধীন হৈ আছিলে বেলেগ ৰজাৰ ৰাজত্ব কৰি আছিলে তাক নিজৰ আণ্ডাৰলৈ আনি ল'ব পাৰে ঠিক আছে that means when his ruling area or reigning area was increased then only his power will be increased হয় না তো সেইটো তেওঁ কৰিব গ'ল আৰু সেইটো কৰিবৰ কাৰণে for the very first time তেওঁ ইণ্ডিয়াত মুছলিম ইনভেড কৰিলে কাৰ আণ্ডাৰত কৰিলে মুছলিম ইনভেশনটো ইণ্ডিয়াত আসামত প্ৰথমবাৰৰ কাৰণে কাৰ আণ্ডাৰত হ'ল পৃথিৱীটো অসমত আছিলে ন কাৰ আণ্ডাৰত ইনভেড হ'ল বখতিয়াৰ খিলজী কুতুবুদ্দিন আইবকৰ একো লেনদেনে নাই এইবিলাকৰ লগত ঠিক আছে তো তেওঁ বখতিয়াৰ খিলজী আণ্ডাৰত তোমাৰ ইনভেড কৰিলে ইনভেড কৰি তেওঁ প্ৰথম আহি যেতিয়া পৃথুৰ লগত এনকাউণ্টাৰ হ'ল এনকাউণ্টাৰ হওঁতে এখন তুমুল যুদ্ধত পৃথুৱে তেওঁক হৰুৱাই দিলে
যদিও পৃথিৱীত তোমাৰ যিবিলাক ৰিচোৰ্চ আছিলে বা আৰ্মি আছিলে are not well equipped as like বক্তিয়াৰ খিলজী তেওঁ হৰুৱাই দিলে why because of the geography of Assam তো জিঅ'গ্ৰাফি অফ আছামত বহুত সহায় কৰিলে ঠিক আছে আৰু এই গোটেই এক্সপিডিশ্যনটোত কি হ'ব কেনেকৈ হ'ব তেওঁলোকৰ মেইন কামটো কি আছিলে বক্তিয়াৰ খিলজী একচেপ্ট এই পাৱাৰটো বহোৱাৰ উপৰিও টু ইনভেন্ট এ নিউ ৱে through which they can go up to East China okay এইখিনি যাতে যাব পাৰে তো সেইকাৰণে তেওঁলোকে লগত মানুহ লৈ আহিছিলে যে আমি কোদি যাওঁ কেনেকৈ যাওঁ লিখি লিখি যাবি ঠিক আছে আৰু লগত তেওঁ লৈ আহিছিলে এজন মানুহ যাৰ নাম আছিলে কি মিনহাজ উজ চিৰাজ ঠিক আছে মিনহাজ উজ চিৰাজ আৰু এই মিনহাজ উজ চিৰাজে এখন কিতাপ লিখিছিলে এই বেতুলখনৰ ওপৰতে ঠিক আছে নট অনলি বেতুল গোটেই জাৰ্ণিটো বক্তিয়াৰ খিলজী আহাৰ পৰা যোৱালৈকে আৰু এই কিতাপখনৰ নাম আছিলে তবাকাত এ নাছৰী এই কিতাপখনৰ পৰা আমি গম পাওঁ যে আমাৰ পৃথু এইখিনি সময়ত ৰজা আছিলে তাৰ বাদে বেলেগ একো একাউণ্টেই নাই আমি য'ৰ পৰা গম পাব পাৰোঁ যে পৃথু আমাৰ অসমৰ ৰজা আছিলে ঠিক আছে তো নাম্বাৰ 1 এটেক হ'ল সেইটো তো বক্তিয়াৰ খিলজী গুচি গ'ল হাৰি পেলাই তো হাৰি যোৱাৰ পিছত বক্তিয়াৰ খিলজীৰ পিছত নেক্সট যোনজন গভৰ্ণৰ হ'ল বেংগলৰ তেওঁ আছিলে ঘিয়াছুদ্দিন ঠিক আছে ঘিয়াছুদ্দিনো গভৰ্ণৰ হৈ পেলাই তেওঁ আকৌ এটেক কৰিলে আছামক আছাম মানে সেইখিনি সময়ত কামৰূপক ঠিক আছে এণ্ড দিছ ৱাজ দ্য ছেকেণ্ড ইনভেজন অফ মুছলিম টু আছাম ইন 1226-27 AD অলমষ্ট 20 বছৰৰ পিছত ঠিক আছে এই সময়তো আমাৰ অসমৰ ৰজা কোন আছিলে পৃথুৱে আছিলে ঠিক আছে আকৌ ঘিয়াছুদ্দিন হাৰিলে ঘিয়াছুদ্দিন হাৰাৰ পিছত দ্য নেক্সট গভৰ্ণৰ অফ বেংগল তুগৰিল খান ইখতিয়াৰুদ্দিন উজবেক তুগৰিল খান তেওঁ আকৌ এটেক কৰিলে তোমাৰ অসমক মানে কামৰূপক আৰু এইখিনি সময়ত আমাৰ কামৰূপৰ ৰজা আছিলে ৰায়সন্ধ্যা ঠিক আছে তো ৰায়সন্ধ্যাৰে এবাৰ হৰুৱালে তো যেতিয়া 1256ত ৰায়সন্ধ্যাই ডিফিট কৰিলে তুগৰিল খানক দেন হি ৰিয়েলাইজ that these expeditions will continue if I could not I would not shifted my capital towards the west side of my kingdom ঠিক আছে আৰু therefore he shifted his capital from the today's near Guwahati or North Guwahati to near Coachbihar and established a new kingdom new empire which is called Komota Kingdom therefore established in 1257 AD okay so this is the very founding area of Komota Kingdom ঠিক আছে 56 এটেকটো হৈছে এটেকটো হৰুৱাইছে 57 কেপিটেল শিফট কৰি লৈ পেলাই প্ৰথমবাৰ কাৰণে এপইণ্ট হৈ পাতিছে ঠিক দ্যাট মিন্স যেতিয়া সন্ধ্যাৰ প্ৰথম ৰজা আছিলে তেতিয়া তেওঁ ৰজা হৈ কমতা তোমাৰ কিংডম এষ্টাব্লিছ কৰা নাই ঠিক আছে তেওঁ হৰুৱাই পেলাই কমতা কিংডম এষ্টাব্লিছ কৰিছে ঠিক আছে তো এইখিনি লিখি ৰাখা The Muslim invasion to India was started in 712 AD তো এইটোতো মুছলিম ইনফিউজন আছিলে তো প্ৰথম মুছলিম ভাৰতলৈ কেতিয়া আহিছিলে আৰু ক'লে আহিছিলে প্ৰথম মুছলিম ভাৰতৰ ক'লে আৰু মানে কেতিয়া আহিছিলে দিল্লীতো বহুত দেৰিকে আহিছে বহুত দেৰিকে এয়া তোমাৰ এইটো কি কয় মহম্মদ বিন তোমাৰ যিটো আমি পঢ়িলো হেৰিয়ৰ ঠিক আছে তেওঁ অহা নাছিলে কাছিমো অহা নাছিলে দিল্লী তেওঁ এটেক কৰিছিলে আজিৰ দিনৰ লাডাখ লাডাখে আছে লাহোৰ পেছাৱাৰ এই সিন্ধ এইখিনি ইয়াতে এটেক কৰিছে দিল্লী অহা নাছিলে ঠিক আছে দিল্লী তোমাৰ প্ৰথম আহিছে আমাৰ গজনী তাৰ বহুত তোমাৰ আগৰ পৰাই ভাৰতলৈ তোমাৰ মুছলিমসকলৰ তোমাৰ অহা যোৱা চলি আছিলে তো প্ৰথম তেওঁলোক ক'লে আহিছিলে আৰু কিয় আহিছিলে আৰু কেতিয়া আহিছিলে জানানে তেওঁলোক প্ৰথম আহিছিলে নিয়েৰ এবাউট 600 AD 600 AD আৰু তেওঁলোক আহিছিলে ক'লে মালাবাৰ কোষ্ট আজি কেৰেলা তেওঁলোক আহিছিলে আৰু কিহৰ কাৰণে আহিছিলে টু ডু ট্ৰেড উইথ ইণ্ডিয়া তেওঁলোক বেপাৰী আছিলে আজি যে চাউদি আৰবিয়া আছে বাহৰিন আছে বা তোমাৰ য়েমেন আছে ওমান আছে তো তেওঁলোক তাৰ পৰা আহিছিলে আমাৰ ভাৰতলৈ আহি পেলাই তেওঁলোকে ইয়াৰ পৰা স্পাইচেছ এইবিলাক লৈ গৈছিলে তোমাৰ এই কাৰ্ডামম তাৰপৰা ক্লোভছ ঠিক আছে এইবিলাক লৈ গৈছিলে লৈ গৈ পেলাই তাৰ এইবিলাক বেচিছিলে আৰু তাৰ পৰা তেওঁলোকে লৈ আহিছিলে লগত সোণ ঘোঁৰা এইবিলাক তেওঁলোকে লৈ আহিছিলে তেওঁলোকে প্ৰথম আমাৰ ভাৰত মহাসাগৰত মৌচুমী বতাহটো আৱিষ্কাৰ কৰিছিলে তেওঁলোকৰ যিটো যাত্ৰা আছিলে যিটো তেওঁলোকৰ এক্সপিডিশ্যন যিটো আছিলে ভয়েজ যিটো আছিলে দিছ ইজ অনলি ডান থ্ৰু দ্য মনচুন দেয়াৰ ৱাজ নো এনি মেকানিকেল বোট এট দেট টাইম
So the whole journey was covered in the time of monsoon. আমাৰ অসমীয়াত কয় পালটোৱা নাও বুলি কয় ঠিক আছে তো নাওখনৰ পালটো তেওঁলোকে তল পেলাই তেওঁলোকে সেই বতাহৰ জোৰত তেওঁলোকে হেৰি কৰিছিলে তেতিয়াই নাম পৰিছে এটা মৌচুমী বতাহ তো মৌচুমী যেতিয়া মৌচুমী কৈ থাকো ন সেই তেতিয়াই পৰা নাম ঠিক আছে তাৰ লগত তেনেকুৱা মই পালটোৱা নাও বুলি কওঁতে কাৰণে মনত পৰিছে ৰিচেণ্টলি একদম ভেৰি ৰিচেণ্টলি ইণ্ডিয়ান নেভিয়ে তেনেকুৱা এখন তোমাৰ নাও ওমানত পঠিয়াইছে মই নামটো পাহৰিলোঁ কোডাম্বিয়া নে কিবা এনেকুৱা আছে নামটো INSV কোডাম্বিয়া নে কিবা এনেকুৱা আছিলে নামটো পাহৰি গৈছোঁ লিখি ৰাখিবা to signify the India's historical achievement in the marine areas ঠিক আছে তো ওমান পঠিয়াইছে মেকানিক্যাল নহয় কিন্তু নাওখন ঠিক আছে পালটোৱা নাওটো বুজি পোৱা কেনেকুৱা বাৰু কেনেকুৱা কি দুইফালে কি এই হেৰিখনৰ নিচিনা নেকি এই যে এইখন কি কয় আমাৰ যে কি মুভি আছিলে এখন প্ৰভাস আছিল যে বহুত বাহুবলী যে আহে যে একদম পুৰা এনেকা বতাহ মাৰি 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 যে এইখন নিচিনা নেকি পালটোৱা নাও মানে এনেকা কাপোৰ কেইখনমান তৰি দিয়ে ইফালৰ পৰা বতাহটো আহে বতাহটোৱে কাপোৰখনত ঠেকা খাই সেই পষ্টলৈ গৈ থাকে ঠিক আছে তো লিখা ফাৰ্ষ্ট লিখিলা ন তো মুছলিম ইনভাজন টু ইণ্ডিয়া ৱাজ হেপেন 712 AD when Muhammad bin Qasim নাই লিখা Muslim invasion in India started in 712 AD 712 AD when Muhammad bin Qasim invaded India through Khyber Pass. নাম শুনিছেনে Khyber Pass? Khyber Pass. ক'ত আছে বাৰু Khyber Pass এতিয়া? জম্মু নহয় আফগানিস্তানৰ এইখিনি জেগা আছে Khyber Pass. He was followed by Mahmud of Ghazni. Mahmud of Ghazni in 998 AD and Muhammad of Ghuri 98 AD and Muhammad Ghuri in 1191 AD. In 1206, Muslim established Delhi Sultanate with Qutbuddin Aibak as their Sultan. See, Muslim established Delhi Sultanate with Qutbuddin Aibak as their Sultan. Qutbuddin Aibak as their Sultan. Under Qutbuddin Aibak, the governor of Bengal at that time was Bakhtiar Khalji. The governor of Bengal at that time was Bakhtiar Khalji. Khalji likhe, Khilji likhe de. Bakhtiar Khalji invade Assam. বেগেৰা লিখি লিখিবা কামৰূপ কাৰণ এইখিনি আমাৰ আসাম বুলি কোৱা নাছিলে Bakhtiar Khilji invade Assam and in bracket Kamrup in 1206 AD when the Kamrup was ruled by Rai Prithu. Ruled by Rai Prithu. Comma di bila likha the predecessor of Rai Hoindha. The predecessor of Rai Hoindha. Rai Prithu defeat Bakhtiar Khalji.
Rai Pithu defeated Bakhtiar Khalji. All this development is known from the book Tabakat-e-Nasri, from the book Tabakat-e-Nasri. এইটো লিখা আছে Tabakat-e-Nasri. Book. BOOK. Tabakat-e-Nasri by Minhaj-uz-Siraz. US. Uz-Siraz. Who came with Bakhtiar Khalji to Assam. এইটো কুৱেশ্যন কালি পেপাৰখনত আহিছে মছৰ পেপাৰখনত এই তোমাৰ এনেকা 4টা মান দিছে মানে বক্তিয়াৰ মানে কনলজিকেলি বনাব দিছে বক্তিয়াৰ খিলজি ইনভেশনটো আগত হৈছিল নে ঘিয়াছুদ্দিনৰ আগত হৈছিল নে তুগলক খানৰ আগত হৈছিল নে তুৰবাগৰ আগত হৈছিল এইটো মানে মিলাব আহিছে হা এইটো কালি কুৱেশ্যনটো আহিছে আৰু এটা কুৱেশ্যন আহিছে তোমালোক মনত পৰিছে এতিয়া আমাৰ হেৰিয়ৰ ওপৰত আহোমৰ দিনত আহিছিলে তো আহোমৰ দিনত পঢ়িলে পামগৈ আমি এখন ট্ৰিটি হৈছিলে লাইক ট্ৰিটি অফ বসুৰালি ট্ৰিটি অফ গিলাজাৰী ঘাট ট্ৰিটি অফ মাজুলী তো এইবিলাক কেতিয়া হৈছিলে ক্ৰনলজিকেলি বনাব আহিছে তো সেইকাৰণে তোমালোকে এইখিনি জানিবৰ কাৰণে চনবিলাক জানিব লাগিব বা কোনখিনি সময়ত হৈছিলে টাইম ফ্ৰেমটো মনত থাকিব লাগিব তেতিয়াহে বনাব পাৰিবা এইবিলাক বস্তু নেক্সট হেডিং দিয়া ছেকেণ্ড মুছলিম ইনভেজন টু আছাম ছেকেণ্ড মুছলিম ইনভেজন টু আছাম The second Muslim invasion to Assam was happened in 1227 and 28 AD. At that time, the 28, 27, 28 AD. At that time, the king of Assam was also again Rai Pithu. And this invasion was happened under the leadership of Ghiyasuddin. This invasion was happened under the leadership of Ghiyasuddin. Ghiyasuddin লিখিব পাৰিবানে? Ghiyasuddin. This time also, the Muslim was defeated in the hand of Kamrup's army. Was defeated in the hand of Kamrup's army. Third invasion. Army. Third invasion. Third Muslim invasion to Assam was happened in 1256 AD. So almost 20 বছৰ মূৰে হৈ আছে দেখিছানে 20 বছৰ 30 বছৰ এনেকুৱা মূৰে হৈ আছে 1256 AD. This time, the king of Assam was Rai Fandha. Rai মানে ৰজা দেই ৰজাকে ৰাই বুলি কৈছিলে তেওঁলোকে ৰাই সন্ধ্যা RAI ৰাই সন্ধ্যা হল হলনে নেক্সট পইণ্টটো লিখা the Muslim leader of this invasion was Ikhtiaruddin Uzbek Tughril Khan. Of this invasion was Ikhtiaruddin Uzbek
Tughril Khan. Ikhtiaruddin Uzbek, Tughril Khan. Ikhtiaruddin Uzbek, Tughril Khan. ইখতিয়ারউদ্দিন লিখা ইখতিয়ার লিখা লিখিলেই হ'ল তুগরিল খান এটা কেতিয়াবা কেতিয়াবা তুগরিল খান বুলিও অকল দি দিয়ে দেই কনফিউজন হৈ যাব একেটা বস্তুৱে মই গোটেই নামটো লিখাই দিছো কাৰণ যদি গোটেই নামটো দি দিয়ে নহ'লে যাতে বুজি পোৱা লিখিব পাৰা ঠিক আছে ইন ডেট বেটল ৰায় সন্ধ্যা ইন দ্য ভেৰি ছেকেণ্ড এটেম্প ৰায় সন্ধ্যা ইন দ্য ছেকেণ্ড এটেম্প ডিফিট তুগরিল খান ডিফিট তুগরিল খান নেক্সট হেডিং দিয়া কমতা কিংডম কমতা কিংডম তোমালোকৰ কিংডম কোৱাচোন কি জানা হা কোৱা who was the first ruler who was the last ruler কেনেকে ধ্বংস হ'ল কেনেকে থাকিল who was the greatest ruler কোৱাচোন হা সন্ধ্যা এষ্টাব্লিছ ফাৰ্ষ্ট ruler সন্ধ্যাই হ'ল তাৰপৰা মৃগাংক আৰু নৰনাৰায়ণ পালাগে তুমি নিজৰ কিংডম গৈ কোচৰ লগত মিলাই দিলেগে বেলেগ দুইটা বেলেগ কমতাও বেলেগ কোচো বেলেগ হা গৃহক আন্দোলনৰ কাৰণে শেষ হৈছিলে গৃহক আন্দোলনৰ কাৰণে শেষ হোৱা নাই গৃহক আন্দোলন মাছখিনি হৈছিলে তাৰপিছত আকৌ হেৰি হৈ গ'ল তেতিয়া তোমাৰ আৰিমত্ত আহিলে মৃগাংক আহিলে তোমালোকৰ লাষ্ট ৰুলাৰ তুমি ট্ৰেছ কৰিব পৰা অলপমান সেইটো বদলি যায় লাইনটো বদলি যায় কিন্তু একদম লাষ্ট ৰুলাৰ যদি একদম প্ৰপাৰ যাব যোৱা জোঙাল বোলো যদিও জোঙাল বোলো তিৱাৰ ৰুলাৰ বুলি কয় তাৰ যিটো পিৰেছৰ আছিলে সেইটো তোমালোকৰ সেই কমতাখিনি পা মৃগাংক আৰিমত্ত পিৰেছৰ আছিল জোঙাল বোলো ঠিক আছে তো যে এই তোমাৰ প্ৰথম আৰিমত্ত আহিলে আৰিমত্ত মৃগাংক আহিলে মৃগাংকৰ গ্ৰেণ্ডছন আছিলে তোমাৰ জোঙাল বোলো সেইটো তাৰ পৰা গুচি আহিলে কছাৰীখিনি ভয়ত আহি পেলাই ইয়াত আহি পাতিলেহি এই ৰহা ওচৰত হেৰি ওচৰত আকৌ ইয়াত আহি কছাৰীখিনিয়ে তাক মাৰিলে লাষ্টত তোমাৰ কাজলী জানৰ ওচৰত একদম এই আজি দিনৰ মায়ং বোলা জেগা আছে তাৰ ওচৰত মাৰিলে ঠিক আছে তো ইয়াৰ একদম গ্ৰেটেষ্ট যোনৰ ৰুলাৰ আছে তেওঁ হৈছে দুৰ্লভ নাৰায়ণ ঠিক আছে কাৰণ এতিয়া মানে কি হ'ল সন্ধ্যাই প্ৰথম সেইটো পাতিলে সন্ধ্যা পতাৰ পিছত তেওঁ তাৰ ছেকেণ্ড ৰুলাৰ আছিলে ৰূপনাৰায়ণ ঠিক আছে সিংহধ্বজ তেনেকুৱা আছে শংখধ্বজ ঠিক আছে তেনেকুৱাবিলাক আছিলে তো তাৰপিছত সিংহধ্বজৰ এজন তোমাৰ মিনিষ্টাৰ আছিলে প্ৰতাপধ্বজ তো প্ৰতাপধ্বজে সিংহধ্বজক মাৰি পেলাই নিজে ৰজা হ'ল ঠিক আছে তো প্ৰতাপধ্বজ যে ৰজা হ'ল প্ৰতাপধ্বজ ৰজা হোৱাৰ পিছত তেওঁ তেওঁৰ ছোৱালীজনী আহোম ৰজালৈ বিয়া দিলে ঠিক আছে আৰু তাৰ পিছতেই দুটা কথা হ'ল প্ৰতাপধ্বজ হোৱাৰ পিছত ৰাজ্যখন দুভাগত ভাগ হৈ গ'ল কেনেকে ভাগ হৈ গ'ল প্ৰতাপধ্বজৰ যোনজন পিতেক আছিল তেওঁ আছিল দুৰ্লভ নাৰায়ণ আৰু প্ৰতাপধ্বজৰ যোনজন তোমাৰ কি কয় ভাগিনীয়েক মানে ভতিজাক কয় জানো নেফিউটো কি বুলি কয় অসমীয়াত ভাগিনা সেই ভাগিনীয়েকটো তোমাৰ আছিলে হেৰি ধৰ্মনাৰায়ণ ঠিক আছে তো তেতিয়া প্ৰতাপধ্বজ হোৱাৰ পিছত কি কৰিলে ধৰ্মনাৰায়ণে প্ৰতাপধ্বজ ঢুকালে ঢুকাৰ পিছত ধৰ্মনাৰায়ণে কি কৰিলে তাৰ নিজৰ যিখিনি চাপোৰ্টাৰ আছিলে চাপোৰ্টাৰখিনিক লৈ মানে কেপিটেলৰ পৰা লৈ অলপ আঁতৰলৈ গুচি গ'ল গৈ পেলাই ৰংপুৰ বুলি এখন নতুনকৈ চিটি বনালে সেইবোলে বনাই পেলাই ক'লে যে মই এতিয়া পৰা ৰজা ঠিক আছে আৰু এই যিখন ৰংপুৰ বনালে ৰংপুৰখন কেপিটেলৰ পৰা টুৱাৰ্ডছ দ্য ৱেষ্টাৰ্ণ চাইড মানে কোচবিহাৰ চাইডে আছিলে ঠিক আছে যেতিয়া সেইফালে গুচি গ'ল সেইখিনি সময়ত এই এৰিয়াটোত তোমাৰ মানে টুৱাৰ্ডছ দ্য ইষ্টাৰ্ণ চাইডত যিবিলাক বেলেগ ভূঞা চুঞা কিবা কিবি আছিলে তেওঁলোকে ৰিভল্ট কৰিব আৰম্ভ কৰি দিলে যেতিয়া ৰিভল্ট কৰি দুৰ্লভ নাৰায়ণে চান্স পাই গ'ল ঠিক আছে যে ধৰ্মনাৰায়ণৰ এগেইনষ্টত যাবৰ কাৰণে আৰু ধৰ্মনাৰায়ণে কৈছিলে যে মইহে ইয়াৰ ৰজা তাৰপিছত তেওঁলোকৰ দুজন মাজত এটা তোমাৰ কম্প্ৰমাইজ হ'ল কম্প্ৰমাইজ হৈ পেলাই ক'লে কি যে ৱেষ্টাৰ্ণ চাইডত যিটো চাইড আছে এইটো তই চলা আৰু ইষ্টাৰ্ণ চাইডত যিটো চাইড আছে সেইটো মই চলাম ঠিক আছে মানে দুৰ্লভ নাৰায়ণে ক'লে আৰু এই কম্প্ৰমাইজ হৈ পেলাই দুয়োজন আকৌ তোমাৰ সমানে চাই থাকিলে কিন্তু তেওঁলোক মৰাৰ পিছত তেওঁলোকৰ নাতিনীয়েক বা তেওঁলোকৰ পিতেকসকলৰ দিনত আকৌ এক হৈ গ'ল দুইখন তাম্ৰধ্বজ বুলি এজন তাম্ৰধ্বজে এইবিলাক এক কৰি পেলালে ঠিক আছে তেনেকুৱা মাছখিনি অলপ ডিভাইড হৈছিলে পিছলৈ আকৌ এটা হৈ গৈ থাকিলে ঠিক আছে তো দিছ ইজ আ থিং তো লিখা The kingdom of Komota was established by Sandhya.
in the middle of 13th century. In the middle of 13th century. Precisely 57, 37, 36. In the third Mohammedan invasion, when Tughril Khan attacked Kamrup, Soindar realized the importance of shifting his kingdom, capital towards western side. To establish peace and stability in his kingdom. And therefore, he shifted his capital. To today's Gwalpara district. With the advent of Komodar kingdom, the ancient history of Assam was ended. Advent of Komodar kingdom, the history of ancient Assam was ended. Geographically, the kingdom was extended from the Bornodi River in east. Bornodi River ক'ত আছে বাৰু? Bangalore. Bengal na Bangalore? Bangalore na. And so Bornodi River in the east to, not N, to Karatoya River in the west. Karatoya River in the west. Karatoya River in the west. Karatoya লিখিব পাৰিছা? কিন্তু বেংগল বুলি কিয় ক'লা বাৰু? Bornodi River টো. Bornodi River তুমি বেংগল বুলি কিয় ক'লা? নহয় ক'ত আছে তোমাক মই ক'ম, তোমাক মই তোমালোকক এইটো শিকাব গৈ আছো যে আমি ষ্টেটমেণ্টৰ পৰা কেনেকে বস্তুবিলাক উলিয়াওঁ। যদিও আমি প্ৰপাৰলি নাজানো, আমি নিজে কেনেকে এটা আইডিয়া লগাব পাৰো। আমি কৈ আছো যে বৰনদী ৰিভাৰ ইন দ্য ইষ্ট, ঠিক আছে। আৰু মই তোমালোকক অলপ আগত কৈ আছো যে তাৰ যিটো লোকেশ্যন আছিলে কমতা কিংডমখনত, যদি ইষ্টটোৱে বৰনদী বেংগলত থাকে তেতিয়াহ'লে ৱেষ্টটোতো একদম বিহাৰ থাকিবগে লাগিব। বুজি পাইছা নে? যদি ইষ্টটোৱে তোমাৰ বৰনদীখন তোমাৰ বেংগলত থাকে তেতিয়া অসমৰ কিংডমটোৱে নাই। বস্তু বুজি পোৱা নাই? তো তেনেকে মানে আমি বস্তুবিলাক বুজি ল'ব লাগিব, আইডিয়া লগাব লাগিব। কাৰণ ইয়াত চোৱা, তোমালোকে যেতিয়া প্ৰিলিমছ দিব যাবা, তাত তোমালোকে এটলিষ্ট 30টা কুৱেশ্যন পাবা যাত তোমালোকে একদম প্ৰপাৰলি নাজানা। যিমানেই নপঢ়া তাত 30টা 20টা কুৱেশ্যন পাবাই পাবা। তুমি প্ৰপাৰলি আধা জানা কিন্তু প্ৰপাৰলি নাজানা মানে। তাত তোমাৰ এই আইডিয়া লগাব লাগিব, এলিমিনেশ্যন মেথড লগাব লাগিব, ঠিক আছে। তাৰ অপশ্যনৰ পৰা তুমি এনচাৰ দিব লাগিব, মানে কুৱেশ্যনৰ পৰা এনচাৰ দিয়ে যে সেইটো, তেতিয়া তোমাৰ আইডিয়াটো কামত আহিব। অবজাৰভেশ্যন বুলি যিটো কয় সেইটো কামত আহিব। এতিয়া বৰ্ণি ৰিভাৰটো আছিলে তোমাৰ ওদালগুৰি, আজি তোমাৰ ওদালগুৰি মঙলদৈ এইখিনি জেগাত আছে, ঠিক আছে। আৰু কাৰাটৈয়াটোহে আছে তোমাৰ বেংগলত, ঠিক আছে। কাৰাটৈয়াটো আজি ফাৰাক্কা বুলি এটা জেগা আছে বেংগলত,
য'ত তোমাৰ আমাৰ গংগাখন এনেকা বেকা মানে উল্টা হৈ গৈছে, ইউ টাৰ্ণ লৈছে, ফাৰাক্কা বেৰেজ বুলি কয়, ঠিক আছে। তো তাৰ আছে কাৰাটৈ এখন, ঠিক আছে। কেইখনমান ৰিভাৰ বহুত ইম্পৰ্টেণ্ট আমাৰ অসমত। এখন হৈছে তোমাৰ যদি আমি ইষ্টৰ পৰা চাব যাওঁ এনেকে বাউণ্ডেৰীৰ ক্ষেত্ৰত, এখন ইষ্টত আছে জীয়া ভৰলী বুলি, ঠিক আছে। এখন তোমাৰ জীয়া ভৰলীখন ধৰি লওক অলমষ্ট তেজপুৰ, বিশ্বনাথ চাৰিআলি এইখিনি জেগাত আছে, ভৰলী বা জীয়া ভৰলী বুলি কয়। মই ওপৰৰ ফালৰ নৰ্থ ফালৰ কথা কৈ আছো হা। তাৰপিছত তাৰ পৰা যদি অলপমান তোমালোকে ৱেষ্টত আহা, এখন বা ৰূপহী ৰিভাৰ, সেইখন বহুত ইম্পৰ্টেণ্ট। নেক্সট চাবা এখন তোমাৰ ৱেষ্টাৰ্ণ ইম্পৰ্টেণ্ট সোণকোষ বা সোণকোষ, সেইখন একদম আজিৰ দিনত অসম আৰু বেংগলৰ সীমা বনাই আছে, ঠিক আছে। হা তাতে, ঠিক আছে। তাৰপৰা তাৰো যদি ৱেষ্টত যোৱা, যিখন সেইখিনি সময় অসম আছিলে, তাৰ ইম্পৰ্টেণ্ট ৰিভাৰখন আছিলে কাৰাটৈ। কাৰাটৈয়ে একদম এনচিয়েণ্ট বা মেডিভেল এইখিনি সময় অসমৰ বাউণ্ডেৰী বনাই আছিলে উইথ বেংগল। তলৰ ফালে যদি আহা, মানে আমাৰ চাউথৰ ফালে যদি আহা, ইম্পৰ্টেণ্ট ৰিভাৰ হ'ব বুঢ়ীদিহিং, ঠিক আছে। তাৰপিছত তোমাৰ এখন ইম্পৰ্টেণ্ট ৰিভাৰ হ'ব কপিলি, ধনশিৰি কপিলি, দেন তোমাৰ এখন হ'ব কলং। কাৰণ আহোমনে যেতিয়া পঢ়িবা, বহুতবাৰ মোগলৰ লগত যেতিয়া কাজিয়া হ'ব, যে যুদ্ধ হ'ব, যে তৃতীয় হ'ব, কলংখন সীমা হ'ব, ঠিক আছে। কোনোবাবাৰ তোমাৰ কপিলিখন সীমা হ'ব, কোনোবাবাৰ আমাৰ ইয়াত থকা যিখন তোমাৰ কানাই বৰশী বা শিলটো আছিল যে, তো সেইখিনি জেগা সীমা হ'ব, ঠিক আছে। তো এইখিনি ৰিভাৰ বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ অসমৰ কাৰণে, ঠিক আছে। এইখিনি মনত ৰাখি ল'বা। এখন একদম ধুবুৰী য'ত আছে তোমাৰ, নামটো মই পাহৰি, কিৰাবাতি নে কিবা এটা আছিলে, কাইৰাবাতি নে কিৰাবাতি নে এনেকুৱা আছিলে, একদম একজেক্ট নামটো পাহৰি গৈছো হা। সেইখন ৰিভাৰ ইম্পৰ্টেণ্ট, এইখন ৰিভাৰ ইম্পৰ্টেণ্ট। আৰু মই যে তোমালোকক জিঅ'গ্ৰাফী পঢ়াওঁতে কৈছিলো যে ৰিভাৰ কেইখনৰ যিবিলাক ট্ৰিবিউটাৰিজ বিলাক আছে, এইখন ফ্ৰম ইষ্ট টু ৱেষ্ট বা ৱেষ্ট টু ইষ্ট, মনত ৰাখি ল'বা। কুৱেশ্যনটো সিদিনাখনৰ পেপাৰত আহিছে, বুঢ়ীদিহিং, দিচাং, দিখৌ আৰু কিবা এখন ৰিভাৰ, ইষ্টৰ পৰা ৱেষ্টলৈ তোমাক কনলিজিকেলি বনাব আহিছে, ঠিক আছে। তো এইখিনি তোমালোকে যদি পঢ়িব পাৰা না, একদম তোমালোকে প্ৰিলিমছটো ক্লিয়াৰ কৰিব পাৰিবা, এইটো মই 100% কৈ দিছো। যদি আছাম ভালকে জানা, প্ৰিলিমছটো চকু মুদি ক্লিয়াৰ হৈ যাব। কাৰণ বাকীখিনি তোমালোকেতো অলপ হ'লেওতো 40-50% কৰিব পাৰিবা, ইমানখিনি পঢ়ি আছা যেতিয়া, ঠিক আছে। তো ভালকে পঢ়া। তাৰপৰা নেক্সট লিখা, একৰ্ডিং টু চাম স্কলাৰ, নল ৰজাৰ ঘৰ, was the first capital of Komodapur. Was the first capital of Komodapur, which was later shifted to Maya Nagori. Maya Nagori. And finally, to Guhani Mari. Guhani Mari. Guhani Mari. Near Goresor. Goresor. Then Swaindha বিষয়ে অলপমান লিখি ৰাখা। Swaindha assumed the title Goresor. Swaindha assumed the title Goresor. আকৌ সন্ধ্যা যেতিয়া ৰজা আছিলে, সেইখিনি সময়ত চুতীয়া কিংডম আছিলে একদম ইষ্টৰ চাইডে। ডেট মিনছ যেতিয়া সেইখন মনত ৰাখিব দেই, মেপখন। আমি এতিয়া কিমান সময়ৰ কথা পঢ়ি আছো? কণ্টেম্পৰেৰী অসমখন চাই লোৱা। 1256, আমি 60 যদি কওঁ, 1260 সময়ৰ কথা আমি পঢ়ি আছো, ঠিক আছে। এইখিনি সময়ত আমাৰ এইফালে কোন আছে এতিয়া? এইখিনি এৰিয়াত কমতা কিংডম, একদম মনত ৰাখিবা। ইয়াৰ একদম এইফালে কোন আছে? মুছলিম বা মহম্মদিয়ানছ, যি কোৱা, ঠিক আছে। একদম ইষ্টত, আজিৰ দিনত শদিয়া, ধেমাজি, লখিমপুৰ এইখিনি জেগাত আছে চুতীয়া কিংডম। চুতীয়া, established by Birbal in the year of 1187, ঠিক আছে। তো ইয়াত আছে তোমাৰ চুতীয়া। আৰু এইখিনি এৰিয়াত, এইখিনিও নহয়, এইখিনি এৰিয়াত নতুনকে এখন কিংডম আৰম্ভ হৈছে, যাৰ নাম হৈছে আহোম।
1228 কি ষ্টাৰ্ট হৈছিলে? আহোম, উইথ দ্য কেপিটেল অফ চৰাইদেউ। কোনে এষ্টাব্লিছ কৰিছিলে আহোম কিংডম? বৰ্ষা চুকাফা, ঠিক আছে? তো এইখিনি লাহে লাহে নতুন এখন কিংডম ষ্টাৰ্ট হ'ব গৈ আছে, কিন্তু ইয়াৰ পাৱাৰটা বহুত কম, নেচেঞ্চাৰত আছে। আৰু এই মিডল যিটো আছে, মিডল মানে এইখিনি এৰিয়া, এই আমাৰ কাৰ্বি পাহাৰ, নৰ্থ কাছাৰ হিলছ, ঠিক আছে? এইখিনি ইয়াত কোন আছে? কছাৰী। এইখিনি এৰিয়াত ধনশিৰি ৰিভাৰৰ পৰা ইয়াত আছে কছাৰী। অসমখন চাই লোৱা কেনেকুৱা আছিলে। আৰু এই যে চেন্ট্ৰেল আছামৰ যিখিনি খাই থকা এৰিয়াটো আছে, ইয়াৰ কিছুমান সৰু সৰু পাৱাৰ আছে, যাক আমি কওঁ ভূঞা। 12 ভূঞা নহয়, ভূঞা। ভূঞাবিলাক মিলি পেলাইহে 12 ভূঞা হয়, ঠিক আছে? এইখিনি ইয়াত ভূঞাজ বিলাক আছে। ভূঞাজ বিলাকৰ কেৰেক্টাৰটো কি জানিবা? সিহঁত চবে এটা ক্লেন, একচুৱেলি ভূঞাবিলাক এটা বংশ মিলি বুলি এটা তোমাৰ মানে হেৰি বনে, ঠিক আছে? এই গোটেইবিলাকে নিজে নিজে কাজিয়া লাগি থাকে, ইটো ভূঞা সিটো ভূঞাৰ লগত, সিটো ভূঞা ইটো ভূঞাৰ কাজিয়া লাগি থাকে। কিন্তু যদি বাহিৰৰ কোনোবা এটা শক্তিয়ে কোনোবা এটা ভূঞাক এটেক কৰে, এই গোটেই সোপা ভূঞা একলগ হৈ যায়। সেইটো এটা কেৰেক্টাৰ। যেনেকে নেটো, ইটোৱে সিহঁত কাজিয়া লাগি থাকিব, যদি বাহিৰৰ কোনোবা এটা সিহঁতক কাৰোবাক এটেক কৰে, গোটেই নেটোৱে 50 সেইখন 38খন নে 32খন তোমাৰ কাণ্ট্ৰি একলগ হৈ যায়। 33খন হ'ল নেকি? লাষ্টত কি সোমাল? চুইডেন 32 নম্বৰ আছিল নেকি? মই একজেক্টলি পাহৰি গৈছো, 32 নে 33 আছিলে কাহিনীটো, দেই চাই ল'বা, ঠিক আছে? তো তেনেকুৱা টাইপৰ ভূঞাজ বিলাক আছিলে। তো আমাৰ অসমখন এতিয়া কেনেকুৱা হৈ আছে? এনেকুৱা নিচিনা হৈ আছে, ঠিক আছে? আৰু এইবিলাক যিবিলাক মেঘালয় আমাৰ এইবিলাক আছে, জয়ন্তীয়া কিংডম, গাৰো কিংডম, এইবিলাক চলি আছে, ঠিক আছে? নগা ফালে যদি যোৱা, তোমাৰ নগাবিলাকৰ ওচৰত তোমাৰ আগামী কিংডম, ঠিক আছে? এনেকুৱা বিলাক চলি আছে। এতিয়া বুজিব পাইছে না অসমখন কেনেকুৱা হৈ আছিলে? এই যিটো চুতীয়া কিং আছিলে, যেতিয়া সন্ধ্যা ৰজা হৈছে, মানে 1256, মানে এইখিনি সময়ত নেক্সট একদম ছেকেণ্ড চুতীয়া কিংটো আছিলে, বীৰবলৰ পিতেক, আৰু তাৰ নাম আছিলে গৌৰী নাৰায়ণ, ঠিক আছে? আৰু গৌৰী নাৰায়ণ আছিলে ৱাজ দ্য একদম ষ্ট্ৰংগেষ্ট কিং অফ চুতীয়া কিংডম। যেতিয়া ইয়াত কমতা ৰজা হ'ল, তাত গৌৰী নাৰায়ণে ক'লে যে কমতা, মানে কমতা ৰজা সন্ধ্যা, তোমাৰ ছোৱালীজনী মোৰ ল'ৰাটোলৈ বিয়া দিয়া, ঠিক আছে? তো গৌৰী নাৰায়ণ প্ৰপ'জ that he want to marry the Soindha's daughter to his son. In the very first instance, Soindha declined this very proposal. তো Soindha decline কৰি দিলে, আৰু সেইখিনি সময়ত কমতা লাহে লাহে আৰম্ভ হৈছেহে। যেতিয়া কমতা ৰজা সন্ধ্যাই ডিক্লাইন কৰিলে প্ৰপ'জেলটো, তো ইট হাৰ্ট দ্য ভেৰি প্ৰেষ্টিজ অফ গৌৰী নাৰায়ণ। He started a march with a very huge army towards সন্ধ্যা, ঠিক আছে? আৰু সন্ধ্যাই ভয় খাই গ'ল, ভয় খাই গৈ তাৰ ছোৱালীজনীক তাৰ বিজাকলৈ বিয়া দি দিলে, ঠিক আছে? তো দিছ ৱাজ দ্য হিষ্ট্ৰী, ঠিক আছে? ইন দ্য টাইম অফ সন্ধ্যা। তো লিখি ৰাখা, সন্ধ্যা দে। During the time of Sandhya, the Eastern Assam was ruled by Sutia kingdom. Sandhya, the Eastern Assam was ruled by Sutia kingdom. And their king was Gauri Narayan. Gauri Narayan, okay? Likhila? Then likha, Gauri Narayan gave a proposal to marry Sandhya's daughter, to his son, Bijoy Dhos. Whole. In the first instance, Sandhya declined this proposal, which hurt the prestige of Gauri Narayan, and he started a conquering march towards Komota.
Hoindra then compelled to marry his daughter. Hoindra then compelled to marry his daughter to the Sutia's prince. Next line to likha. The successor of Hoindra was where likha? The successor of Hoindra were Rupnarayan and Singhodhos. And Singhodhos. Singhodhos. Singha-Dhavj. Next heading dia Pratapdhos. Pratapdhos was the minister. Pratapdhos was a minister to the Singhodhos court. But he killed the king and his heirs. Killed the king and his heirs. And became the king of Komota. Became the king of Komota. To consolidate his position, he wanted to make good alliance with Ahom. And hence married his daughter Rajani. To Ahom king Sukhangpha. তো সুখাম্ফা আৰু ৰজনী এটা ল'ৰা আছিলে, মানে সিহঁতৰ দুটা চাৰিটা আছিলে। তো সুখাম্ফাৰ এটা ভাগৰ সুখাম্ফাৰ ল'ৰা চাৰিটা আছিলে, তাৰ ৰজনী ভাগৰ যোন ল'ৰা আছে তাৰ নাম হৈছে চাওপুলাই। CHAOPULAI, চাওপুলাই। হা, তো চাওপুলাই তোমাৰ কি কৰিছিলে, ৰিবেল কৰিছিলে এগেইনষ্ট দ্য কিং টাইয়ুখামতি। তো সেইখিনি আমি যেতিয়া আহোম পঢ়িম আমি পাই গৈ থাকিম। হা, কাক? ব্ৰাহ্মীণ মিনিষ্টাৰ নাইয়ে, ক'ত তাত তোমাৰ আহোমৰ দিনত ব্ৰাহ্মীণ মিনিষ্টাৰ থাকিব? আহোমৰ দিনত ব্ৰাহ্মীণ মিনিষ্টাৰ নাই। আহোমৰ দিনত মিনিষ্টাৰ হোৱা কিং সদায় তোমাৰ হেৰিয়ৰ পৰাই হ'ব, আহোম কমিউনিটিৰ পৰাই হ'ব। তাত এজন ব্ৰাহ্মীণ কোঁৱৰ আছিলে, কোঁৱৰজনো কেনেকে হৈছিলে চাবা। যেতিয়া তোমাৰ টাইয়ুখামতি আছিলে, টাইয়ুখামতিক মাৰিছিলে বুঢ়াগোহাঁই আৰু বৰগোহাঁই মিলি পেলাই, ঠিক আছিলে, তাৰ এই ইনকম্পিটেঞ্চিৰ কাৰণে। তো টাইয়ুখামতি যেতিয়া চুকাম্ফা গ'ল, চুকাম্ফাৰ পিছত চুকাম্ফা ৰজা হ'ল, ঠিক আছে। তো চুকাম্ফাৰ পিছত তোমাৰ টাইয়ুখামতি ৰজা হ'ল। তো চুকাম্ফাৰ পিছত চুতুফা ৰজা হ'ল, চুতুফাৰ পিছত টাইয়ুখামতি ৰজা হ'ল, ঠিক আছে। তো টাইয়ুখামতি এজন ইনকম্পিটেণ্ট ৰুলাৰ আছিলে, আৰু চুতুফাক মাৰিছিলে চুতীয়া কিং সোপাই, ঠিক আছে। তো সেইখিনি সময়ত তোমাৰ আৰম্ভ জাষ্ট হৈছেহে আহোম। তো আহোমৰ যিবিলাক তোমাৰ নবেলছ আছিলে, নবেলছবিলাকে কৈ আছিলে যে আহোম কিঙক যে এতিয়া আপোনালোকে চুতীয়া কিঙৰ লগত যুদ্ধ নকৰিব, কাৰণ তেওঁলোক বহুত পাৱাৰফুল, আমাক ইৰাপ কৰি লৈ গুচি যাব, ঠিক আছে। কিন্তু সেই কথাবিলাক নামানি পেলাই চুতুফাই কি কৰিলে, আহোমৰ ৰজাবিলাকক চুতীয়া কিংবিলাকক ইৰিটেট কৰিব আৰম্ভ কৰিলে। ক'ৰবাত গৈ অকণমান ক'ৰবাত মানুহ মাৰি থৈ আহে চুতীয়া ৰাজ্যত গৈ পেলাই, ঠিক আছে। তো সেইটোকে দেখি পেলাই সেইখিনি সময়ত যিটো চুতীয়া কিং আছিলে, তেওঁ চুতুফাক মানে কিং অফ দ্য আহোমক মাতি আনিলে নাও খেলিবৰ কাৰণে। নাও খেল বুজি পোৱা নহয়? তো মাতি আনি পেলাই সেই নাও খেলতে তোমাক সেই চুতুফাক মাৰি পেলালে, ঠিক আছে। যে চুতুফাক মাৰিলে 4-5 বছৰৰ কাৰণে আহোম ৰাজ্যত কোনো ৰজা নাই, মিনিষ্টাৰ এখন চলাই আছে।
তাৰপিছত তোমাৰ ৰজা দিলে তায়ো খামতি, তাৰ ভায়েক চুৰুফাৰ ভায়েকক, ঠিক আছে। তায়ো খামতি এজন ইনকম্পিটেণ্ট ৰুলাৰ, ঠিক আছে। তো তায়ো খামতিয়ে গৈয়ে ৰজা হৈ তাৰ ককায়েকক মৰাৰ মানে প্ৰতিশোধ ল'বলৈ গ'ল, ঠিক আছে। প্ৰতিশোধ ল'বলৈ সি যুদ্ধ কৰিবলৈ গুচি গ'ল। তো যুদ্ধ কৰি যেতিয়া গুচি গ'ল, গুচি যাওঁতে তাৰ যিজন এল্ডেষ্ট যিজনী কুইন, কুইনজনী ৰজা মানে অন বিহাফ অফ শাসন চলাৰ তেনেকৈ থৈ গৈছে। আৰু তোমাৰ যিজনী এল্ডেষ্ট কুইন আছিলে তেওঁ আছিলে চাইল্ডলেছ, তেওঁ কোনো ল'ৰা ছোৱালী নাছিলে, ঠিক আছে। যেতিয়া তায়ো খামতি সেই যুদ্ধত আছিলে, সেইখিনি সময়ত তায়ো খামতি যিনি একদম য়ংগেষ্ট কুইন আছিলে, তাই প্ৰেগনেণ্ট হৈ গ'ল, ঠিক আছে। তো প্ৰেগনেণ্ট হৈ পেলাই যেতিয়া তাই প্ৰেগনেণ্ট হোৱাৰ লগে লগে এল্ডেষ্ট কুইন আছিলে তাই কি হ'ল, জেলাছ ফিল কৰিলে, ঠিক আছে। মই চাইল্ডলেছ, মোৰ য়ংগাৰ কুইনজনী বা মোৰ এতিয়া মানে তলৰ যিজনী কুইন তাই কেনেকৈ ল'ৰা ছোৱালী হ'ব, তেনেকৈ তাই জেলাছ ফিল হয় ন, জেলাছ ফিল কৰিলে। জেলাছ ফিল কৰি এই য়ংগাৰ কুইনজনী এগেইনষ্টত কিছুমান এলিগেশ্যন আনিলে, আনি পেলাই তাইক তোমাৰ পানিচমেণ্ট দিলে ডেথ। কিন্তু মিনিষ্টাৰবিলাকতো জানে কথাবিলাক, আচল কথাটো কি। তো মিনিষ্টাৰবিলাকে তেওঁক ডেথ নিদিলে, কৰিলে কি এখন তোমাৰ কলগছৰ সাঁকো বনাই সেই ৰাণীজনীক কলগছৰ সাঁকোখনত দি পঠিয়াই দিলে যে আমি মাৰিলো বুলি ক'ম, তুমি কিন্তু গুচি যোৱাগে ইয়াৰ পৰা, ঠিক আছে। তো তেতিয়া তেওঁ প্ৰেগনেণ্ট আছিলে। তো গৈ 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 হাবুং বুলি জেগাত সাঁকোখন ৰখিলগে, মানে পানী আনি সাঁকোখন হাবুং বুলি জেগাতে ৰখাই দিলেগে। আৰু ৰখাই দিলে তাত এগৰাকী ব্ৰাহ্মণ তোমাৰ দম্পতী, ব্ৰাহ্মীণ দম্পতীয়ে তেওঁক উদ্ধাৰ কৰিলে। আৰু এই মানুহজনে সেই ব্ৰাহ্মীণজনী ঘৰতে, ব্ৰাহ্মীণ দম্পতীৰ ঘৰতে এটা ল'ৰা সন্তানৰ জন্ম দিলে, আৰু জন্ম দি মানুহগৰাকী মৰি থাকিল, ঠিক আছে। তাৰপিছত তায়ো খামতি যুদ্ধৰ পৰা উভতি আহিল, অহাৰ পিছত গোটেই মন্ত্ৰীসকলে এইবিলাক কথা ক'লে। তো তায়ো খামতি ইমানখিনি পাৱাৰ নাই যে সেই এল্ডেষ্ট কুইনজনী এগেইনষ্টত কিবা তোমাৰ পানিচমেণ্ট ল'ব, তাই ইমানখিনিও শক্তি নাছিলে। এনেকুৱা দেখাৰ কাৰণে এই বুঢ়া গোহাঁই আৰু বৰ গোহাঁই মিলি পেলাই তায়ো খামতিক মাৰি পেলালে, যে ই থাকিলে আমাৰো দিগদাৰহে হ'ব, ঠিক আছে। মাৰি পেলাই নেক্সট 5-6 বছৰ সময় আহোম ৰাজ্যত আকৌ কোনো ৰজা নাছিলে, কোনো প্ৰিন্স বিচাৰি পোৱা নাছিলে। দেন তেওঁলোকে শুনিলে যে আমাৰ ৰাজ্যৰ এজন প্ৰিন্স গৈ পেলাই হাবুঙত ডাঙৰ হৈ আছে বামুণৰ ঘৰত, ঠিক আছে। তেতিয়া সেই বামুণৰ ঘৰৰ পৰা সেই প্ৰিন্সজনক লৈ আহিলে, আৰু তেওঁৱেই হ'ল চুডাংফা বা বামুণী কোঁৱৰ। বস্তু বুজি পালা? তো সেইটোহে কথা, তেওঁ ব্ৰাহ্মণক কোনোবাক মাৰা নাছিলে, তেওঁ ব্ৰাহ্মণৰ ঘৰত তেওঁ পিতেক গৈ পেলাই ডাঙৰ হৈছিলগে, তায়ো খামতি, যাৰ নাম চুডাংফা বা বামুণী কোঁৱৰ হ'ল, ঠিক আছে। তেওঁ অহাৰ পিছৰ পৰা যেতিয়া চুডাংফা ৰজা হ'ল, তাৰ পিছৰ পৰা আহোম সাম্ৰাজ্য, তাৰ আহোম তাই ৰিলিজন ফল' কৰিছিলে, ঠিক আছে। তাৰ পিছৰ পৰা আহোম সাম্ৰাজ্যত অলপ অলপ হিন্দুজিম ষ্টাৰ্ট হ'ব আৰম্ভ কৰিলে। কাৰণ তেওঁ ক'ত ডাঙৰ হৈছিলে, চুডাংফা বামুণৰ ঘৰত ডাঙৰ হৈছিলে, তেওঁ চব হিন্দু কথাই শিকিছিলে, ঠিক আছে। আৰু তেওঁ লগৰ সেই বামুণ দম্পতী হালক লগত লৈ আছিলে এজ এ এডভাইজাৰ হিচাপে, ঠিক আছে। তো তেতিয়াৰ পৰা অলপমান বামুণৰ মানে বামুণ নহয়, চৰি, হিন্দুজিমৰ যিবিলাক কালচাৰ, সেই কালচাৰবিলাক ষ্টাৰ্ট হ'ল। আৰু সি একদম তোমাৰ সুপ্ৰিম গৈ পেলাই ইন দ্য টাইম অফ চুহুংমুং। আৰু চুহুংমুঙৰ টাইমত যেতিয়া একদম কমপ্লিট হিন্দুজিম তোমাৰ একদম মানে কেপচাৰ কৰিলে গোটেই আহোম সাম্ৰাজ্যটো, তেতিয়াৰ পৰাই আহোমৰ ৰজাজনক আমি স্বৰ্গনাৰায়ণ বুলি কোৱা হৈ গ'লো। তো দিছ ইজ বা আমি যেতিয়া আহোম পঢ়িম ইয়াত ব্ৰিফলি পঢ়িম সেইখিনি কথা, ঠিক আছে। এইটো লিখিলা নহয় ন? দেন লিখা হেডিং দিয়া ধৰ্মনাৰায়ণ এণ্ড দুৰ্লভ নাৰায়ণ, ধৰ্মনাৰায়ণ এণ্ড দুৰ্লভ নাৰায়ণ। এইখিনি মই তোমাক কৈছোৱে কথাটো কি হ'ল। After the death of Pratapdas, his nephew, after the death of Pratapdas, his nephew, Dharmanarayan, usurped the throne. USURPED. জোৰ জবৰদস্তি লোৱা মানে। Comma, built a new city in Rangpur. Built a new city in Rangpur. And remove his government from Kamatapur. His government from Kamatapur. As a result, after full stop, as a result, the Bhuyan chiefs, CHIEFS, chiefs মানে মুখ্য মানুহবিলাক থাকে ন, of the eastern part rose to revolt.
After full stop, Durlabh Narayan, the son of Pratapdas, took the advantage. The son of Pratapdas took this advantage and seized the northern part of Komota. And established his capital in Coachbihar. Tetia pahe Coachbihar capital hoise. His capital in Coachbihar. Coachbihar to paiba na likhibo CWCHBEHAR. This led a war between two cousins. This led to war between two cousins. Finally, peace was concluded and the northern and eastern part received by Durlabh Narayan, and southern and western part received by Dharma Narayan. ঠিক আছে, উত্তৰ আৰু পূব ফালটো গুলে গৈছিল দুৰ্লভ নাৰায়ণে পালে, আৰু দক্ষিণ আৰু তোমাৰ পশ্চিম পাৰটো ধৰ্মনাৰায়ণে পালে কমতা কিংডমখন। বুজি পালানে সেইখিনিলৈকে? আৰু যেতিয়া কম্প্ৰমাইজটো হৈছিলে, কম্প্ৰমাইজটো হওঁতে ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণক 12টা কায়স্থ পৰিয়াল দান দিছিলে। কায়স্থ বুজি পোৱা নে? কায়স্থ মানে আমাৰ যিখিনি আজিকালি ক্ষত্ৰিয় বুলি কয়। ঠিক আছে, তো তেনেকুৱা 12টা পৰিয়াল তেওঁ দান দিছিলে, অফাৰ দিছিলে, দান নহয় একচুৱেলি অফাৰ দিছিলে তো দুৰ্লভ নাৰায়ণ। আৰু এই 12টা পৰিয়াল আছিলে শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বপুৰুষ, যোন আছিলে চান্দিবাৰ বুলি কয়। ঠিক আছে, to write down this statement. Dharmanarayan is said to make a present of families. Dharmanarayan is said to have made a present. Dharmanarayan is said, SAID, said to have made present of families of Kayastha and Brahmin to Durlabh Narayan. Among those Kayastha families, one was the predecessor of Shankardeva. The predecessor of Shankardeva. ঠিক আছে?